অ' মা আজি কি বনাব? কণ বিলাহী মচুন্দৰী দি পেলাই কচু পিটিকা বনাম। সদায়তো মই বনোৱা ভিডিঅ' দেখিয়ে থাকে আপোনালোকে, সেয়েহে আজি ভাবিলোঁ মায়ে বনোৱা ভিডিঅ' দিওঁ বুলি। মায়ে প্ৰথমে কেৰাহীখন গৰম কৰি তাত কচু থুৰ, কণ বিলাহী, আদা এই সকলোবোৰ দিলে। ইয়াত কিন্তু অকণমানো তেল ব্যৱহাৰ কৰা নাই। তাৰপিছত কাটি থোৱা নহৰু আৰু পিঁয়াজখিনি দি লগতে সোৱাদ অনুযায়ী নিমখ অকণমান দি তাৰ পাছতেই ভালদৰে লৰাই ল'লে। নিজে যিমানেই ভালকৈ বনাই খালেও কিন্তু মায়ে বনোৱা চব্জিখনৰ সমান কিন্তু একোৱেই হ'ব নোৱাৰে। কচু পিটিকাখন বনাওঁতে কিন্তু বৰ এটা বেছি সময়ৰ প্ৰয়োজন নহয়। আৰু চাওকচোন এনেদৰে ভাজি ভাজি প্ৰায় হৈ গ'লগৈ আৰু হৈ যোৱাৰ পিছত বাতি এটাত উলিয়াই লৈ তাত কেঁচা মিঠাতেল অকণমান দি ভালদৰে পিটিকিব ল'লে আৰু এনেকৈ কচু পিটিকা ৰেডি হৈ গ'ল। মা ৰঙালাওটো বাকলি সৈতে কাটিলে যে? কোমলীয়া ৰঙালাও লোকেল যে, সেইকাৰণে সেই বাকলিতে ভাজি খাবলৈ ভাল লাগে। আজি পিছে অকল কচু পিটিকাই নহয়, মায়ে কোমলীয়া ৰঙালাও ভাজিলে। ঘৰুৱা ৰঙালাও যে, সেইকাৰণে খায়ে ভাল লাগে। সৰুৰ পৰাই মায়ে বনাই খোৱালে আৰু নিজে বনাবলৈ লোৱা পাছৰ পৰাই মাক সেইকাৰণে খুব কমেই বনাবলৈ দিওঁ। এয়া চাওকচোন ৰঙালাও ভাজিও ৰেডি। আজি পিছে অকল ৰঙালাও ভাজিয়েই নহয়, এফালে মায়ে চাটনিও বনালে আৰু এনেকৈয়ে আজি থালিখন ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈ কিন্তু তাতকৈও বেছি টেষ্টি হৈছিলে। মায়ে বনোৱা ভাতৰ সোৱাদৰ লগত একো বস্তুৰে তুলনা নাই। তেন্তে আজিলৈ বাই বাই।